নমস্কাৰ দৰ্শকবৃন্দ, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক অসমীয়া ইউটিউব চেনেল ডেইলি টিপছলৈ, য'ত নেকি আমি সদায় জানো কি অসমীয়া বনদৰৱৰ বিষয়ে। আমাৰ অসমখন বনদৰৱতেই চহকী। সেই বনদৰৱসমূহ চিনি নাপাওঁ আৰু সেইখিনি কেনেকৈ প্ৰকৃততে ব্যৱহাৰ কৰিব লাগে, কিমান পৰিমাণত, সেইখিনি নজনাৰ কাৰণেই আমি এই যিখিনি মূল্যৱান লাভ তাৰ পৰা আমি বঞ্চিত হৈ থাকোঁ। মই যিমানখিনি পাৰোঁ অসমীয়া বনদৰৱসমূহ আপোনালোকৰ লগত চিনাকি কৰিবলৈ চাওঁ আৰু লগতে সেই বনদৰৱসমূহ কি ৰোগত কিমান পৰিমাণে ব্যৱহাৰ কৰিলে আমি তাৰ সুন্দৰ লাভালাভ পাব পাৰোঁ, তাৰ ওপৰতেই ভিডিঅ' বনাই আপোনালোকক এই চেনেলটিত দিওঁ। যদি আপুনি সেইখিনি জানিব বিচাৰে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো টিপি থ'ব, তেতিয়া ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন পাব। আজি মই তেনেকৈ এটা গুৰুত্বপূৰ্ণ ঘৰুৱা বস্তু কেনেকৈ আমাৰ ঔষধৰ নিচিনা কাম কৰে তাৰ ওপৰতে এই ভিডিঅ'টি আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টিৰ থাম্বনেইল দেখিয়ে আপোনালোকে গম পাইছে যে আজি মই কোনটো টপিকৰ ওপৰত আপোনালোকলৈ ভিডিঅ' আগবঢ়াইছোঁ। চাহ অসমীয়া মানুহৰ খুব প্ৰিয়, নহয়নে? আমি চাহ নহ'লে আমাৰ দিনটোৱেই নচলে। কোনো এনেকুৱাও লোক আছে যি নেকি একাপ লাল চাহ যদি ৰাতিপুৱা শুই উঠিয়েই নেখায় তেতিয়াহ'লে তেওঁৰ চকু মেল নেখায়। ঠিক তেনেকে বহুতো আমাৰ এনেকুৱা কিছুমান মানুহ আছে যি নেকি চাহ নহ'লেই নহয়, এনেকুৱা কিছুমান মানুহ আছে যি নেকি চাহ একেবাৰে নাখায়। কিন্তু সৰহভাগ 100% মানুহৰ ভিতৰত 99% মানুহেই চাহ খায়, আৰু চাহ খায়ে নহয়, চাহ নহ'লে নহয়, তেনেকুৱা। গতিকে এই চাহ আমি কিছু ক্ষেত্ৰত কোনোবাই কোৱা বা কিতাপে পত্ৰই বা এনেকুৱা ধৰণে বৈজ্ঞানিক ৰিচাৰ্চত ডক্তৰে কোৱা আমি শুনি আহিছোঁ যে চাহ আমাৰ যি শৰীৰৰ কাৰণে ক্ষতিকাৰক, বেছিকৈ চাহ খোৱাটো। কিন্তু মই যদি কওঁ আমি চাহ অমৃতৰ নিচিনাকৈ খাব পাৰোঁ, চাহ অমৃত হৈ যাব তেতিয়াহে যেতিয়া আমি চাহৰ লগত কেইটামান বস্তু মিহলাই যদি খাওঁ। এনেকুৱা কেইটামান বস্তু আছে আমাৰ ঘৰতে সদায় এভেইলেবল, আমাৰ নিজৰ পাকঘৰতে। তাৰে অকণমান যদি ডেইলি চাহত দি আমি খাওঁ তেতিয়াহ'লে আমাৰ এই যে হানিকাৰক বুলি কোৱা চাহকাপ অমৃতৰ নিচিনা কাম কৰিব। আজি মই ভিডিঅ'টিত আপোনালোকক তাৰ বিষয়ে জনাম। ভিডিঅ'টি মনোযোগেৰে চাব, সম্পূৰ্ণকৈ চাব। সৰ্বপ্ৰথম চাহত দিবলগীয়া বস্তুবিধ হৈছে আদা। আদা নিদিয়াকৈ যদি চাহকাপ বনায় তেতিয়াহ'লে আমাৰ চাহৰ পৰা যিখিনি বেনিফিট আমাৰ শৰীৰে পাব পাৰে সেইখিনিৰ পৰা আমি বঞ্চিত হ'ম। সেইকাৰণে ৰাতিপুৱা চাহকাপ বনাওঁতে অকণমান আদা দিবলৈ নাপাহৰিব। আদা এনেকুৱা কিছুমান গুণ আছে, এনেকুৱা কিছুমান প্ৰপাৰ্টি আছে যি নেকি আমাৰ শৰীৰৰ যি বিষ বা ফুলা বা গাঁঠিৰ বিষ বা তেনেকুৱা ধৰণৰ শৰীৰৰ বিভিন্ন অংশত হোৱা বিষ সেইখিনি নাইকিয়া কৰে। আৰু তাত এণ্টি ইনফ্লামেটৰী প্ৰপাৰ্টি আছে যি নেকি আমাৰ শৰীৰৰ বহুখিনি ৰোগ নিৰাময় কৰাত সহায় কৰে, বহুখিনি বীজাণু ধ্বংস কৰে। আদাৰ বহুতো গুণ আছে। চাহত যদি আদা মিহলাই খোৱা হয় তেতিয়াহ'লে ইয়াৰ পৰা আমি যিখিনি বেনিফিট পাম সেইখিনি আমাৰ শৰীৰৰ কাৰণে খুব উপকাৰী। আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ উপকাৰ সাধন কৰিব পৰা চাহত দি খোৱা আন এবিধ বস্তু হৈছে ডালচেনি। ডালচেনি এনেকুৱা কিছুমান গুণ আছে যি নেকি আমাৰ শৰীৰৰ কাৰণে খুব ভাল। ডালচেনিয়ে আমাৰ শৰীৰৰ এনেকুৱা কিছুমান বেনিফিট দিয়ে জানি আপুনি আচৰিত হ'ব। আমাৰ মাজৰ বহুতে আদৰক দিটো খায়েই, আদা দি খোৱা চাহ, সকলোৱে চাহ খায় আদা দি, কিন্তু ডালচেনি দি খুব কমেই খায়। ডালচেনি দি আপুনি চাহ খাবচোন, গম পাব ইয়াৰ বেনিফিট। আপোনাৰ শৰীৰে নিজেই কৈ দিব ই আপোনাৰ শৰীৰত কি কাম কৰিছে গৈ। ডালচেনি মিহলাই যদি আপুনি চাহ খায় তেতিয়াহ'লে সেই কাপ চাহে খুব সুন্দৰকৈ এটা সুগন্ধি আহেই, সেইখিনি চাহ আমাৰ খাই ভাল লাগে, মিঠা এটা ভাৱো আহে। বেছি নহয়, অকণমান দিব লাগে। ই আপোনাৰ ব্লাড চুগাৰৰ লেভেল কণ্ট্ৰল কৰে। ডালচেনিৰ ভিতৰত এনেকুৱা এবিধ তত্ত্ব পোৱা গৈছে যাক এণ্টি মাইক্ৰবিয়েল বুলি কোৱা হয়। এণ্টি মাইক্ৰবিয়েল প্ৰপাৰ্টি এনেকুৱা এবিধ বস্তু, এনেকুৱা এবিধ তত্ত্ব যি আমাৰ শৰীৰৰ ভিতৰত থকা কিছুমান বেয়া বীজাণু ধ্বংস কৰি আমাৰ শৰীৰটোক এক্টিভ কৰি ৰাখে, সুস্থ কৰি ৰাখে। ই কেৱল শৰীৰৰ বীজাণু ধ্বংস কৰাই নহয়, যদি আপোনাৰ ব্লাড প্ৰেছাৰ আছে সেয়াও কণ্ট্ৰল কৰে, আৰু লগতে ব্লাড চুগাৰৰ লেভেলো কম কৰিবলৈ সক্ষম হয়। ব্লাড চুগাৰ থকা লোকে, হাই প্ৰেছাৰ থকা লোকে
এইখিনি যদি ডালচেনি দি চাহ খাই থাকে তেতিয়াহ'লে তেওঁলোকৰ এইকেইটা প্ৰব্লেমৰ পৰা তেওঁলোক ৰেহাই পাই থাকিব পাৰে। এইখিনিতে এটা কথা মনত ৰাখিব লাগিব, ধ্যান দিব লাগিব, সেইটো হৈছে কি আমাৰ যি ইণ্ডিয়ান ডালচেনি বা চাইনিজ ডালচেনি এইবোৰে আমাৰ মেডিচিনৰ যিখিনি কাম সেইখিনি নকৰে। মেডিচিনেলি আমি যদি ইয়াৰ প্ৰকৃততে লাভ উঠাব লাগিব তেতিয়াহ'লে সেই লাভ উঠাবলৈ আমি ব্যৱহাৰ কৰিবলগীয়া ডালচেনি হৈছে শ্ৰীলংকান ডালচেনি। এই শ্ৰীলংকান ডালচেনি আপুনি আজিকালি যিকোনো দোকানতে কিনিবলৈ পাব, খালি যিটো আপোনাৰ নাম সেইটো মনত ৰাখি আপুনি বিচাৰি আনিলেই হ'ল। আন এবিধ সুন্দৰ বেনিফিট দিব পৰা ইনগ্ৰেডিয়েণ্ট হৈছে চাহত দিয়া সৰু ইলাচি। ইলাচি দুবিধ পায়, ডাঙৰ আৰু সৰু। আমাক লাগিব সৰু ইলাচি। সৰু ইলাচিত এনেকুৱা কিছুমান তত্ত্ব আছে যি নেকি আমাৰ শৰীৰৰ কাৰণে খুব উপকাৰী। সৰু ইলাচি দি বনোৱা যদি চাহ আপুনি খাই থাকে তেতিয়াহ'লে আপোনাৰ শৰীৰটো খুব এনাৰ্জেটিক আপুনি ফিল কৰিব। দিনটো আপোনাৰ ভাগৰ নালাগিব, কাম কৰি খুব ভাল লাগিব, গাটো পাতল পাতল লাগিব, যেন কিবা এটা বেলেগ ধৰণৰ শক্তি আপোনাৰ শৰীৰত, এনাৰ্জি আপুনি ফিল কৰি থাকিব। আৰু লগতে আমাৰ শৰীৰৰ যি নাৰ্ভৰ ছিষ্টেম সেইটো শিৰা উপশিৰাবিলাক খুব সুন্দৰকৈ কাম কৰাত সুবিধা কৰে, নাৰ্ভৰ প্ৰব্লেম কমাই ৰাখে। নাৰ্ভৰ প্ৰব্লেম থকাসকলেতো ইলাচি দিয়া চাহ খাবই লাগে। তেতিয়া কি হয়, নাৰ্ভৰ যিখিনি প্ৰব্লেম সেইখিনি লাহে লাহে আপোনাৰ নাইকিয়া হৈ যাব যদি আপুনি নিয়মিত ৰূপে খাই থাকে। আৰু আমাৰ শৰীৰৰ যি ডাইজেষ্টিভ ছিষ্টেম, আমাৰ হজম শক্তি বৃদ্ধি কৰি আমাৰ পাকস্থলী, আমাৰ পাচন তন্ত্ৰ খুব সুন্দৰকৈ কাম কৰাত সহায় কৰে। চাহৰ লগত খোৱা আন এবিধ বস্তু হৈছে গুড়। গুড় বা চেনি নহ'লে আমি চাহ খাব নোৱাৰোঁ, হয় নহয়? আমাৰ গুড় বা চেনি লাগিবই চাহ খাবলৈ, কিন্তু চেনিতকৈ গুড় বহুত গুণে ভাল। গুড় প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা হয়, চেনি ৰিফাইন কৰা হয়। ৰিফাইন কৰা বস্তু আমাৰ কাৰণে কেতিয়াও ভাল হ'ব নোৱাৰে। আপুনি চাহৰ লগত গুড় খাবলৈ ল'ব। গুড় বিভিন্ন ধৰণে খায়, কিছুমানে চাহতে গুড় দিয়ে, তাৰপিছত সেইখিনি গলাই লৈ পেলাই চেকি খায়, আৰু কিছুমানে হাততে গুড় এটুকুৰা ল'লে অকণমান গুড় অকণমান চাহ এনেধৰণে চাহ খায়। এতিয়া আহক এই বস্তুখিনিৰ সৈতে আমি চাহকাপ কেনেকৈ বনাম। চাহকাপ বনোৱাৰো নিয়ম আছে। তেনেকৈ যদি আপুনি বনায় তেতিয়াহ'লে ইয়াৰ গোটেই বেনিফিটখিনি আপুনি ল'ব পাৰে। ইয়াৰ কাৰণে আপুনি কি কৰিব, জোখতকৈ অলপ বেছিকৈ পানী ল'ব চাহ বনোৱা যন্ত্ৰটোত, আৰু সেই পানীখিনি ভালদৰে উতলিবলৈ দিব। ভালদৰে উতলাৰ লগে লগে আপুনি তাতে আধা চামুচ আদা, অকণমান ডালচেনি আৰু এটা ইলাচি ধুনীয়াকৈ পিহি তাত দি দিয়ক। তাৰ পাছত আপুনি চাহপাতো দি দিয়ক। সেইখিনি ভালদৰে উতলিবলৈ দিয়ক। ইমানকৈ উতলক যাতে আপোনাৰ অতিৰিক্ত যিখিনি পানী লৈছিলে সেইখিনি নাইকিয়া হয়, আপোনাৰ জোখৰ চাহকণ ৰয়গৈ, আৰু সেই চাহকণ আপুনি চেকি খাওক। যদি আপুনি গাখীৰ চাহ খাব বিচাৰে তেতিয়াহ'লে গাখীৰ চাহৰ জোখত আপুনি চাহপাতো সেই তেনেকৈ দি দিলে, তাৰ পাছত আপুনি শেষত গাখীৰকণ দিলে। গাখীৰকণ দি আপুনি কি কৰিলে, আকৌ এবাৰ উতলাই চেকি লৈ ধুনীয়াকৈ চাহকণ খালে। চেনিৰ সলনি গুড় দি খাব। ভিডিঅ'টি চাই কেনেকুৱা লাগিল মোক জনাবচোন। যদি ভাল লাগিলে এটা লাইক কৰিব, চেনেলটিও ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা দৰকাৰী ভিডিঅ'বোৰেই মই এই চেনেলটি দি থাকোঁ। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।